নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজৰে। সো বন্ধুসকল ভেটেনাৰী ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা যিটো VFA অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ পোষ্টৰ বাবে যিটো 200টা পোষ্ট মুকলি কৰিছে তাৰ বাবে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে। বহুতো কেনেটেন মোক ৰিকুৱেষ্ট কৰিছে ইয়াৰ বাবে অনলাইন এপ্লাই প্ৰচেছ ভিডিঅ' বনাই দিয়াৰ কাৰণে। সো যিসকলে এপ্লাই কৰিছে তেওঁলোকেতো কৰিছে, যিসকলে কৰা নাই তেওঁলোকে প্ৰথমতে ভিডিঅ'টো আপোনালোকে চাই ল'ব, আপোনালোকক এপ্লাই ষ্টেপ বাই ষ্টেপ বুজাই দিয়াৰ চেষ্টা কৰিম। চ' প্ৰথমতে আপোনালোকে এডভাৰ্টাইজমেণ্ট ন'টিছখন যিখন আছে এডমিশ্যন ন'টিছ এইটো পঢ়ি চাব পাৰি ইয়াৰ পৰা, বা ইয়াৰ আগতে মই ভিডিঅ' বনাইছিলোঁ তাতে যদি চাইছে বা আপোনালোকে ইয়াৰ পৰা জাষ্ট পঢ়ি চাব এবাৰ। ইনষ্ট্ৰাকশ্যনসমূহ কি কৈছে, কিমান চাইজৰ ডকুমেণ্ট বিচাৰিছে সেইবোৰ। চ' আপোনালোকে প্ৰথমতে নিউ এপ্লিকেণ্ট হ'লে ইয়াতে নিউ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। চাওক ফাৰ্ষ্ট নেম নিজৰ নামটো ইয়াতে নিজৰ নামটো লিখিব অকল, তাৰপিছত মিডিল নেম যদি আছে আপোনাৰ সেইবিলাক দিব, নাথাকিলে নালাগে। লাষ্ট নেম আপোনাৰ টাইটেলটো দিব, মোবাইল নম্বৰ দিব, মোবাইল নম্বৰ আপোনালোকৰ এক্টিভেট মোবাইল নম্বৰ দিব দেই, যিটো আপোনালোকে ইউজ কৰে। নেক্সট ফাদাৰ নেম আপোনালোকে দিব, ষ্টামাৰ্ক য'ত আছে এইবিলাক মেণ্ডেটৰী হয়। নেক্সট আপোনালোকৰ মাদাৰ্ছ নেম দিব, তাৰপিছত ইমেইল আই ডি যিটো আছে এইটো আপোনালোকে এক্টিভেট ইমেইল আই ডি দিব, যিটো আপোনালোকে ইউজ কৰি থাকে ৰেগুলাৰলি। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ দিব, ইয়াতে ডেট মান্থ ইয়াৰ চিলেক্ট কৰিব। এনেকৈ কেলেণ্ডাৰৰ পৰা আপোনালোকে ইয়াতে ক্লিক কৰি চিলেক্ট কৰিব পাৰে, বা ডাইৰেক্ট আপোনালোকে ইয়াতে টাইপ কৰি দিব পাৰে। নেক্সট চাওক আপোনালোকে ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল চিলেক্ট কৰি দিব। তাৰপিছত ৰিলিজিয়ন ইয়াতে আপোনালোকৰ চিলেক্ট কৰিব, কি হয় বুদ্ধিজিম নে খ্ৰীষ্টানিটি নে হিন্দুইজিম ইছলাম সকলো যি হয় আপোনালোকে এইটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ কাষ্ট চিলেক্ট কৰি দিব, আপুনি কোনটো কাষ্টৰ হয়, SC ST নে OBC নে ST প্লেন এৰিয়া না আনৰিজাৰ্ভ বা জেনেৰেল হয়। চ' আপোনালোকে যিটো হয় এইটো চিলেক্ট কৰিব। ইয়াতে ডু ইউ বিলং টু EWS ইকনমিকেলি উইকাৰ ছেকশ্যন কেটেগৰী, এইটো EWS কেটেগৰী যদি আপোনাৰ হয়, আপোনাৰ যদি ইয়াতে চাৰ্টিফিকেট আছে তেন্তে আপুনি ইয়েছ দিব, যদি নাই ন কৰি দিব। মেৰিটেল ষ্টেটাছ যদি আপুনি ছিংগেল হয় ছিংগেল দিব, মেৰিট হ'লে মেৰিট যি হয় আপুনি এইটো ইয়াতে দি দিব। তাৰপিছত আৰ ইউ ছাৰ্ভিং গ্ৰেড 4 যদি চাকৰি কৰি আছে তেনেহ'লে ইয়েছ দিব, আৰু যিসকল নকৰে ন' মাৰি দিব। তাৰপিছত ইয়াতে এণ্টাৰ দ্য নাম্বাৰ শ্ব'ন ইন দ্য ইমেজ, ইয়াতে যিটো আছে কেপচা কোড ইয়াতে আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত যিটো ছাবমিট আছে ছাবমিটত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ আগতে আপোনালোকে ভালদৰে এবাৰ চেক কৰি চাব নিজৰ নামসমূহ আৰু সকলো ডিটেইলছ ঠিক আছে নে নাই, কাৰণ আপুনি যেতিয়া এবাৰ এইটো ইয়াতে ছাবমিট কৰি দিব, পুনৰ আপোনালোকৰ ৰেজিষ্টাৰ হোৱাৰ পিছত কিন্তু আপুনি একো চেঞ্জ কৰিব নোৱাৰিব। চ' সেইটো আপোনালোকে এবাৰ প্ৰিভিউ কৰি চাব। চ' ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ স্ক্ৰীণত এটা নাম্বাৰ শ্ব' কৰিব, VFA ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ VFA00 এনেকুৱা কিবা এটা নাম্বাৰ, সেইটো আপোনালোকে নোট কৰি ৰাখিব, সেইটো আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এক্সিষ্টিং ইউজাৰ লগ ইন য'ত আছে আপোনালোকৰ লগ ইন এটা থাকিব, যিসকল যদি লগ আউট কৰি লয় তাৰপিছত আপোনালোকে লগ ইন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা আপোনালোকৰ যিটো মোবাইল নম্বৰ দিয়া আছে এইটো দিব, আৰু ডেট অফ বাৰ্থ ইয়াতে কেপচা কোড বহাই লগ ইনত ক্লিক কৰিব, আপোনালোকে নিজৰ আইডিটো লগ ইন কৰিব পাৰিব। চ' ইয়াতে মই লগ ইন কৰি দিলোঁ, ইয়াতে আইডিটো আহি যাব, নিজৰ নাম আহি যাব ওপৰত, তাৰপিছত আহি যাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনালোকৰ মোবাইল নম্বৰ, তাৰপিছত ডেট অফ বাৰ্থ, জেণ্ডাৰ, কাষ্ট কি হয় আপোনালোকৰ আহি যাব। তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে যে প্ৰথমতে যিটো ছেকশ্যনতে আছে নাম্বাৰ 1 আছে পাৰ্চনেল ইনফৰমেশ্যন আপডেট, তাৰপিছত নাম্বাৰ 2 পাৰ্মানেণ্ট প্ৰেজেণ্ট এড্ৰেছ, গাৰ্জেন ইনফৰমেশ্যন এড্ৰেছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট আপলোড, তাৰপিছত প্ৰিভিউ এপ্লিকেশ্যন এণ্ড ফাইনেল ছাবমিট। চ' প্ৰথমতে আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন আপডেট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব আপোনালোকৰ সকলো ডিটেইলছ ইয়াতে মই যিহেতু এইটো আগতে ফিল আপ কৰিছিলোঁ, চ' ইয়াতে সকলো নাম আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন হৈ দিছে সেই সকলোবোৰ আপোনালোকে ইয়াতে দেখা পাব। নেক্সট আপোনালোকে যদি সকলো ঠিক ঠাক আছে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। নেক্সট আপোনালোকৰ ইয়াতে চাওক ৰাইট টিক মাৰ্ক আহি যাব, এইটো মই আগতে ক্লিক কৰিছিলোঁ সেইবাবে ইয়াতে ৰাইট টিক মাৰ্ক আহি গৈছে। পাৰ্মানেণ্ট এড্ৰেছ এণ্ড প্ৰেজেণ্ট ইনফৰমেশ্যন এড্ৰেছ এইটো আপোনালোকে চাব, এইটো আপোনালোকৰ নিজৰ এড্ৰেছ ফুল এড্ৰেছ বক্সত যিটো আছে সম্পূৰ্ণ ফুল এড্ৰেছ আপোনালোকে লিখিব, তাৰপিছত আকৌ তলৰ ইয়াতে দি দিব। তাৰপিছত যদি আপোনালোকৰ ছেম হয় ইয়াতে আপোনালোকে এইটো টিক কৰি দিব যে যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন যিটো এড্ৰেছ সেইটো ছেম হয়। তাৰপিছত গাৰ্জেনৰ নাম লিখিব, আপোনালোকৰ ফাদাৰ নেম মাদাৰ নেম বা গাৰ্জেনৰ নাম আপোনালোকে লিখি দিব যিকোনো। তাৰপিছত ইয়াতে গাৰ্জেনৰ মোবাইল নম্বৰ, ৰিলেশ্যনশ্বিপ উইথ গাৰ্জেন, আপোনালোকৰ ফাদাৰ যিটো নাম যদি লিখে ফাদাৰ লিখিব, মাদাৰ নাম লিখিলে মাদাৰ বা ব্ৰাদাৰ যি লিখে ইয়াতে সেইটো ৰিলেশ্যনটো আপোনাৰ কি হয় তেখেতৰ সৈতে সেইটো লিখি দিব। নেক্সট আপোনালোকৰ ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে ৰাইট টিক মাৰ্ক দেখাব যিহেতু এইটো কমপ্লিট হৈ গ'ল। নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে তাতে চিলেক্ট কৰিব। ইয়াতে 10th ষ্টেণ্ডাৰ্ডৰ নেম অফ দ্য ইনষ্টিটিউট, আপুনি কোনটো ইনষ্টিটিউটৰ পৰা এইবিলাক ফিল আপ কৰিব, এড্ৰেছ ক'ত আছে ইনষ্টিটিউটৰ সেইটো লিখি দিব। ব'ৰ্ড কি হয় এইটো মেট্ৰিকৰ যে আপোনাৰ ইয়াতে কি হয় CBSE হয় নে ছেবা হয়তো লিখি দিব, কোনটো চনত পাছ কৰিছে আৰু কিমান পাৰ্চেণ্টেজ পাইছে এইটো লিখি দিব। আৰু এইবিলাক কিন্তু মেণ্ডেটৰী হয়, ইয়াতে লিখাই আছে চাওক যে 12th বৰ্ডৰ যিটো আপোনালোকৰ ষ্ট্ৰীম এইটো তো ছায়েন্সে হ'ব লাগিব, কাৰণ ছায়েন্সৰ কেণ্ডিডেটৰ বাবে হয়, বায়'লজি ছাবজেক্ট এইটো আপোনালোকে ইয়েছ কৰিব লাগিব,
কাৰণ বায়'লজি ছাবজেক্ট থকাটো কম্পালচাৰি, এইটো আপোনালোকে সকলোৱে জানে। নেক্সট নেম অফ দ্য ইনষ্টিটিউট, এইটো আপোনালোকে লিখি দিব আপুনি কোনটো ইনষ্টিটিউটৰ পৰা ইয়াতে 12th পাছ কৰিছিলে। এড্ৰেছটো লিখি দিব ইনষ্টিটিউটৰ আৰু ছাবজেক্ট আপোনাৰ কি ছাবজেক্ট আছিলে আপুনি হায়াৰ ছেকেণ্ডাৰীত। নেম অফ দ্য বৰ্ড AHSEC, আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, যিসকলে বেলেগ আছে CBSE হয় তেওঁলোকে সেইটো লিখি দিব। তাৰপিছত বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেট, এইটো অপশ্যনেল হয়, আপোনালোকে যদি কৰিছে আপোনালোকে দিব পাৰে। ইয়াতে স্পেচিয়েলাইজেশ্যন আপুনি কিহত স্পেচিয়েলাইজ কৰিছিলে, ইয়াতে ছায়েন্সৰ পৰা কৰিছিলে নে কিহৰ পৰা কৰিছিলে এইটো আপুনি দিব। নেম অফ দ্য বেচেলৰ ডিগ্ৰী ইয়াতে আপোনাৰ লিখি দিব BSc নে BA নে BCom নে কি কৰিছে। ছাবজেক্ট আপোনাৰ কোনো যদি মেজৰ ছাবজেক্ট আছে ইয়াতে দি দিব। তাৰপিছত বাকী ডিটেইলছসমূহ ইয়াতে ফিল আপ কৰি দিব। মাষ্টাৰ ডিগ্ৰী যদি আপুনি কৰিছে আপোনালোকে ইয়াতে বহায়ো দিব পাৰে। নেক্সট আপোনালোকে ইয়াতে 7 নেক্সটত ক্লিক কৰিব। সকলো ডিটেইলছ বহাই দিয়াৰ পিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰি দিব। নেক্সট যিটো আছে আৰু এটা পইণ্ট ডকুমেণ্ট আপলোড, ইয়াতে আপোনালোকে ক্লিক কৰিব। ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে চাওক কি ইয়াতে আপলোড কৰিব। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট এটা পইণ্ট হয়, এইটোৰ বাবে কিন্তু বহুতৰ ৰিজেক্টো হয়। আৰু কিয় ৰিজেক্ট হয় মই এইটো সেইদিনা আপোনালোকক ভিডিঅ' জনাইছিলোঁ প্ৰিভিয়াছ ভিডিঅ'ত, আপোনালোকে যদি চোৱা নাই কোনোবাই নিশ্চয়কৈ ভিডিঅ'টো চাই ল'ব। ডকুমেণ্ট ৰেফাৰেঞ্চ ইয়াতে প্ৰথমতে আপোনালোকে ইয়াতে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে যিটো ইয়াতে চিলেক্ট কৰিব, চাওক ছাপ'জ মই ইয়াতে প্ৰথমতে ইয়াতে এজ প্ৰুফ চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিম। চ' মই এইটো ক্লিক কৰিম। নেক্সট মই চুজ ফাইলত যাম। ইয়াতে মোৰ ফাইলৰ পৰা মই যিটো এজ প্ৰুফ চাৰ্টিফিকেট আছে সেইটো ইয়াতে চিলেক্ট কৰিম। ইয়াৰ ঠাইত মই বাকীটো আপলোড কৰিব নোৱাৰোঁ, কাৰণ বাকীটো আপলোড কৰিলে কিন্তু ইয়াতে ডাইৰেক্টলি ৰিজেক্ট হৈ যাব। চ' আপোনালোকে যিটো ইয়াতে আপলোড কৰিব সেইটো প্ৰথমতে চিলেক্ট কৰিব। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰাৰ পিছত ইয়াতে চিলেক্ট কৰিব, চুজ ফাইল ক্লিক কৰিব। তাৰপিছত নেক্সট আপোনালোকে আপলোডত ক্লিক কৰি এইটো আপলোড কৰি দিব। আৰু যিবিলাক ডকুমেণ্ট আপলোড কৰিব আপোনালোকে ইয়াতে লিষ্ট অফ ডকুমেণ্ট ইয়াতে দেখা পাব। চ' মই যদি ইয়াতে যিটো চাওক কাষ্ট চাৰ্টিফিকেট এটা আপলোড কৰা হৈছিলে, চ' মই ইয়াতে কাষ্ট চাৰ্টিফিকেটটো ভিউ কৰি চাব পাৰোঁ। বা ৰিচেণ্ট পাছপৰ্ট ফটো আপলোড কৰিছিলোঁ, মই ইয়াতে পাছপৰ্ট ফটো ইয়াতে ভিউ কৰি চাব পাৰোঁ। চ' আপোনালোকেও ভালদৰে আপলোড কৰিব চাই চিতি। এজ প্ৰুফ চাৰ্টিফিকেট চাওক এডমিট কাৰ্ড অফ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফৰ প্ৰুফ অফ এজ, আপোনালোকে এজ প্ৰুফ হিচাপে কি ডকুমেণ্ট আপলোড দিব ইয়াতে লিখাই আছে ইনষ্ট্ৰাকশ্যনত। চাওক এডমিট কাৰ্ড যিটো মেট্ৰিকৰ যিখন আপোনালোকৰ এডমিট কাৰ্ড আছে সেইখন আপোনালোকে ইয়াতে আপলোড দিব লাগিব। কৈছে অল ডকুমেণ্টছ টু বি আপলোডেড অনলি JPG বা ফৰ্মেটত আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব সকলো ডকুমেণ্ট। আৰু শুড নট এক্সিড মোৰ দেন 500 KB, 500 KBতকৈ বেছি হ'ব নোৱাৰিব ডকুমেণ্টৰ চাইজ। চ' আপোনালোকে ইয়াতে চাব ফটোগ্ৰাফৰ চাইজটো অকণমান বেলেগ দিয়া আছে। ইয়াতে আপোনালোকৰ 200 KBৰ পৰা চাগে 500 KBৰ ভিতৰত আছে। তাৰপিছত ইয়াতে আপোনালোকৰ ছিগনেচাৰ আপলোড কৰিব লাগিব, সেইটো 30 KBৰ পৰা 100 KBৰ ভিতৰত আছে। চ' আপোনালোকে ইনষ্ট্ৰাকশ্যনসমূহ ভালদৰে পঢ়ি চাব। তাৰপিছত ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে এজ প্ৰুফ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব, PRCখন আপলোড কৰিব লাগিব, স্কেন কপি অফ ছিগনেচাৰ এইটো, আৰু লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু কাষ্ট চাৰ্টিফিকেট। পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ বেকগ্ৰাউণ্ডটো আপোনালোকে হোৱাইট বেকগ্ৰাউণ্ড ৰাখিব, এইটো মন কৰিব। ইনষ্ট্ৰাকশ্যনত কিন্তু সেইটোৱে দিয়া আছে। চ' ডকুমেণ্টখিনি আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে প্ৰিভিউ এপ্লিকেশ্যন এণ্ড ফাইনেল ছাবমিট ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনটো প্ৰিভিউ হ'ব, অৰ্থাৎ আপোনালোকে কি লিখিছে, কি ডকুমেণ্ট আপলোড কৰিছে সকলো আহিব। আপোনালোকে ভিউ কৰি চাব এবাৰ, আৰু সকলো এবাৰ ভালদৰে চেক কৰি চাব। যদি সকলো ঠিকে ঠাকে আছে তাৰপিছত নেক্সট আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই নিশ্চয়কৈ ভালদৰে চাই চিতি এপ্লাইটো কৰিব। প্ৰথমতে আপোনালোকে ভিডিঅ'টো ভালদৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই ল'ব। আৰু যদি আপোনালোকৰ এতিয়াও কিবা ডাউট আছে আপোনালোকে কমেণ্টত জনাব, নিশ্চয়কৈ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম। যদি আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, আৰু ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰিব, আৰু নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।